এনএছ এণ্টাৰপ্ৰাইজ ইউটিউব চেনেললৈ স্বাগতম। আহক আজি এটা নতুন ভিডিঅ'। বহুদিনৰ মূৰত মই আপোনালোকক ভিডিঅ' দিলোঁ। আজি মই আপোনালোকক যিটো যোনখিনি কথা ক'ব আহিছোঁ মই আজি আপোনালোকক আজিৰ মেইন কথাখিনি হৈছে কি জানা, যোনখিনি ল'ৰাই ধৰক নতুন কৰি বিজনেছ ষ্টাৰ্ট কৰে তাহাঁতে কি জানে বিজনেছত ছাকচেছটো কিয় ল'ব নোৱাৰে। বহুতে কিন্তু নতুন কৰি বিজনেছ যোনে কৰে লছটো কি জানে তাৰ লছটো হোৱাৰ চান্সটো বেছি, বা বহুত চান্স বহুত বেছি চান্স থাকে লছ হোৱাৰ কাৰণে। এটাই কি জানে কাৰণ তাতে বেছি বহুত কাৰণ নাথাকে। হৈ সি ধৰক কি বিজনেছখন ষ্টাৰ্টিংটো তাৰ ভুল হয়, যিটো সি বিজনেছখন ষ্টাৰ্টিংটো কৰিব যায় কি তাৰ ষ্টাৰ্টিঙৰ ক্ষেত্ৰত কি অভিজ্ঞতাটো কম থাকে। সেইকাৰণে কি সি বিজনেছত কি লছটো তাৰ হোৱা চান্সটো কিন্তু বহুত থাকে। যাৰ অভিজ্ঞতা নাথাকে তাৰ কি জানে চান্স লছৰ চান্সটো তাৰ বহুত থাকে। আৰু দুই নম্বৰ লছটো হৈছে কি জানে, আমাৰ যোনখিনি ধৰক অসমীয়া ল'ৰা পইচা পাতিৰ একদম কি খুব সৰু ইনভেষ্ট খাটি পেলাই তাৰমানে বিজনেছ এখন কি ষ্টাৰ্ট কৰিব যায়। ধৰক 1 লাখ টকাৰ বিজনেছ এখন 1 লাখ টকা এটা যোগাৰ কৰি 1 লাখ টকাই দিয়ে সি বিজনেছখন ষ্টাৰ্টিংটো আৰম্ভণি কৰে। তাৰ প্ৰব্লেমটো হৈ যায় কি, যেতিয়া সি 1 লাখ টকাৰ বিজনেছখনেদি ধৰক 1 লাখ টকা সি বিজনেছখনত খাটাই দিলাক, বিজনেছখনতে লাগে 1 লাখ টকা। 1 লাখ টকা এটা জমা কৰিছে, 1 লাখ টকা সি খাটাই দিছে। নেক্সট কি জানে সি বেকআপ নাৰাখে বিজনেছখনত। সেইকাৰণে কি বিজনেছখন সি আগুৱাই নিব নোৱাৰে। হয়তো বাকী সোমাই গ'ল, হয়তো ফাৰ্ষ্ট কটাত লছ হ'ল। সেইকাৰণে কি বেকআপ নাথাকে। এই এটা কিন্তু বহুত ডাঙৰ কাৰণ মই আপোনালোকক ক'লোঁ। যিখন 2 লাখ টকাৰ ধৰক 1 লাখ টকাৰ বিজনেছ এখন আপুনি 2 লাখ টকা লাগিব আপোনাক। 1 লাখ টকা আপুনি খাটাব লাগিব, 1 লাখ টকা আপুনি জমা ৰাখিব লাগিব। তেতিয়াহে আপুনি কিন্তু বিজনেছখন আগুৱাই নিব পাৰিব। এনাহান কি জানে এনাহান প্ৰব্লেম বহুতৰ লগতে হৈছে। বিজনেছ কি ষ্টাৰ্টিং কৰে, ষ্টাৰ্টিঙতে ভুল হয় বহুতৰ। এই মাজতে মই একেদিন বহুত কেইদিন ভিডিঅ' দিয়া নাই। ইয়াৰে মাজতে মোক বহুত কেইজন মানুহ ঘৰকো আহিছে বা ফোনতো যোগাযোগ কৰিছে। বহুত কেইজনৰ কি জানে ষ্টাৰ্টিঙতে ভুল, ষ্টাৰ্টিংখিনিতে ভুল হৈ গৈছে। বহুত ধৰক 1 লাখ টকা বা 2 লাখ টকা এটা যোগাৰ কৰে, য'ৰ পৰাই ক'ৰবাৰ পৰা আনি পেলাই যোগাৰ কৰে আৰু কিবা কৰি পেলাই বিজনেছখন ষ্টাৰ্টিং কৰে। 1 মাহ 2 মাহ চলে, তাৰপিছতে কিন্তু বিজনেছখন বন্ধ হৈ যায় বিজনেছখন। এইটো হৈছে যোনখিনি একদম দুখীয়া মানুহৰ ঘৰৰ ল'ৰা আৰু 1 লাখ 2 লাখ 3 লাখ টকা দি বিজনেছখন ষ্টাৰ্ট কৰে। ষ্টাৰ্টিং কৰাৰ পিছতে কিন্তু বিজনেছখন বন্ধ। এনাহান ক্ষেত্ৰত কিন্তু বহুত, মই কৈছোঁ না আপোনালোকক, বহুত প্ৰব্লেম হৈছে। আৰু যেতিয়া আপুনি বিজনেছৰ কি জানে না, বিজনেছখন আপুনি বুজি ল'ব নহয়, তেতিয়া কিন্তু আপোনালোকৰ আৰু বাংলাদেশৰ নিচিনা আপোনালোকে বিজনেছ কৰিব পাৰিব। বাংলাদেশত যেন কৰি চেম্পুৰ ঘৰতে চেম্পু বনাই চেম্পু ভৰাই, সেনাহান কিছুমান আচলতে টেকনিক ইমান খোলা খুলিকৈ আপোনালোকক মই ক'ব যোৱা নাই আৰু ভিডিঅ'ত চব কথা ক'ব নোৱাৰি। সেইকাৰণে ময়ো ক'ব খোজা নাই। সেনাহান কিছুমান কথা, বহুত কথা থাকে, গম পাইছি না। একজন মানুহে মোক আজি বহুত দিনৰ পৰা ফোন কৰি আছে, ভোজপাত বনোৱা মেচিন এটা কিনিছে। মই সেই মেচিনটো কিনিব হাকে দিছোঁ আগতে, যে অট'মেটিক মেচিনটো নিকিনিব। ঘূৰিও সি অট'মেটিক মেচিনটোৱে কিনিছে, 2 লাখ টকা এটা লছ। ফোনটো কৰিলে কেনেহান কান্দা আনে যে দাদা মই আপোনাৰ ভিডিঅ' আগতে নাপালোঁ কিয়, মই ভুলটো নকৰিলোঁ হয়। এতিয়া মানুহজন আহিবও কোনোবা দিনা, কোনদিনা আহে, এই 2-1 দিনৰ ভিতৰতে আহিব। আহি পেলাই মোৰ লগত কি কথা পাতি সি এটা হয়তো কি হেণ্ড প্ৰেছ মেচিন এটা বনাই ল'ব। আৰু কিছুমান বস্তু কি জানে না, এতিয়া মই আপোনালোকক বুজাওঁ, কিন্তু কিছুমান বস্তু কি জানে না বুজাব নোৱাৰি। সেইটো কথা সেইকাৰণে আপোনালোকে নিজে বুজি পাব লাগিব। কোনখন ধৰক কোনটো বিজনেছ মই কৰোঁ, বা কোনটো বিজনেছ মই ষ্টাৰ্টিং কৰোঁ, বা কোনটো নকৰোঁ, বা এইটো বিজনেছ কোনে কৰি আছে, বা তাতে আপোনালোকে চাওক, খবৰ লওক, সেনাহান কৰি আপোনালোকে বিজনেছত আগবাঢ়ক। যদি আপোনালোকৰ পইচা বহুত আছে, তেতিয়াহ'লে আপোনালোকে নিজে যি কৰে কৰক। কিন্তু যোনখিনি সৰুকৈ একদম কম ইনভেষ্টত আৰম্ভ কৰিব খুজিছে বিজনেছ, সেইখিনি মানুহে অন্ততঃ চাই লৈ পেলাই ষ্টাৰ্টিংটো কৰিব, যাতে আপোনালোকৰ সেই 1 লাখ বা 2 লাখ টকাটো কি জানে না পানীত পৰি নাযায়, বা বৰবাদ হৈ নাযায়, বা হাঁহ খোৱা বুলি নকয় আমাৰ অসমীয়া ভাষাত, যাতে এইখিনি বস্তু আপোনালোকৰ ক্ষেত্ৰত নহয়। এইখিনি বস্তু চাব। ভিডিঅ'টো আজি ইমানতে সমাপ্ত। নমস্কাৰ।